মই হিন্দুস্থানৰ ভাৰতীয় মুছলিম নাৰী, ভাৰতীয় সংস্কৃতি সভ্যতা সংস্কৃতিক মই সন্মান জনাওঁ, মই ভাল পাওঁ। মই সংবিধানৰ ওপৰত হাত থৈ পেলাই প্ৰতিজ্ঞা কৰিছোঁ, সকলো জাতি ধৰ্মৰ মানুহ, সকলো ধৰ্মাৱলম্বী মানুহৰ সম অধিকাৰ বা তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিম আৰু সকলোৰে প্ৰতি মোৰ সমভাৱে সন্মান জনাম। মই সেইকাৰণে মোৰ লেকচাৰত কৈছোঁ, মোৰ শাৰীখনক মই যিমান ভাল পাওঁ, মই অসমীয়াৰ মেখেলা চাদৰখনকো সিমানেই সন্মান কৰোঁ। মই আমাৰ বড়ো দখনাখনকো যিমানেই সন্মান জনাওঁ, মই চুৰিদাৰখনকো সিমানেই ভাল পাওঁ। আজি মই আমাৰ যিসকল যিসকলে আমাৰ বেংগলী হিন্দু হওক, অসমীয়া হওক, ধুতিখনক মই যিমান সন্মান কৰোঁ, চেলেংখনকো মই তাৰকৈ বেছি মৰ্যাদা দিওঁ। গতিকে আমাৰ এই ভাৰতবৰ্ষখনত সকলো জাতি ধৰ্মৰ মানুহ আছে। ইয়াতে সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদ সকলো আছে। সকলোৰে প্ৰতি মোৰ দায়বদ্ধতা আছে। সকলো জাতি জনগোষ্ঠীৰ মানুহে মোক ভোট প্ৰদান কৰি পেলাই মোক গুৰু দায়িত্ব দিছে। গতিকে ইস্কন মন্দিৰ যিটো ইয়াতে আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ, আজি অসমত ইমান ডাঙৰ ইস্কন মন্দিৰ প্ৰতিষ্ঠা কৰিব পৰাৰ আগতেই, কৰিব নোৱাৰে বুলি এইটো ক'লে ভুল কৰা হ'ব, অসমে নিশ্চয় এইটো কৰিব। কিন্তু তেওঁলোকৰ আগতে আমি BTCয়ে 30 কোটি ব্যয়েৰে আমি ডাঙৰ এটা ইস্কন মন্দিৰ আমি ইয়াতে ইতিমধ্যে আমি শিলান্যাস আমি কৰিব পাৰিছোঁ। ধৰ্মৰ প্ৰতি মোৰ সন্মান আছে, মৰ্যাদা আছে, আৰু সেই হিচাপে মই সকলোৰে প্ৰতি মৰ্যাদা জনাই পেলাই মই সকলোৰে লগত আছোঁ। বিতৰ্ক